পঞ্চায়ত নিৰ্বাচনক লৈ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব ভূপেন বৰা। মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হ'লেই পাতক পঞ্চায়ত নিৰ্বাচন। চৰকাৰে অকণীয়া মনোভাৱ পৰিত্যাগ কৰক। পৰীক্ষা শেষ হ'লেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চৰকাৰক দাবী ভূপেন বৰাৰ। ৰাজ্যত অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচনক লৈ ক্ৰমান্বয়ে বৃদ্ধি পাইছে অনিশ্চয়তা। কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন? পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নোহোৱাৰ বাবে পিছুৱাইছে গ্ৰামাঞ্চলৰ উন্নয়ন, অব্যৱহৃত হৈ পৰি আছে গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে আবণ্টিত ধন। এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। পিছুৱাই দিয়াৰ কাৰণে গ্ৰামাঞ্চলৰ যিটো উন্নয়ন আৰু উন্নয়নৰ কাৰণে আবণ্টিত ধন অব্যৱহৃত হৈ পৰি আছে। প্ৰায় 1100 কোটি টকা যদি অতি শীঘ্ৰে পঞ্চায়ত অনুষ্ঠিত কৰি পেলাই এই টকাখিনি নিৰ্বাচিত প্ৰতিনিধিৰ জৰিয়তে ব্যৱহাৰ কৰিব নোৱাৰে, তে টকা ঘূৰি যাব। কাৰণ সেই টকাখিনি দিওঁতে চৰ্ত আছে যে কেৱল পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিয়ে সেই প্ৰায় 1100 কোটি টকা খৰচ কৰিব পাৰিব। গতিকে চৰকাৰৰ যিটো আওকণীয়া মনোভাৱ, সেইটো কাৰণে গ্ৰামাঞ্চলৰ উন্নয়নৰ কাৰণে অহা প্ৰায় 1100 কোটি টকা এতিয়া ঘূৰি যোৱাৰ উপক্ৰম হৈছে। আমি এইটো কেতিয়াও কোৱা নাই যে পৰীক্ষা বন্ধ কৰি ইলেকশ্যন পাতক, কিন্তু যদি পৰীক্ষা শেষ হোৱাৰ লগে লগে চৰকাৰে পঞ্চায়ত ইলেকশ্যন ঘোষণা নকৰে, অসম প্ৰদেশ কংগ্ৰেছ কমিটি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। সমষ্টি পুনৰ নিৰ্ধাৰণ পিছতে পঞ্চায়তৰ বিসংগতি থকা অভিযোগত প্ৰায় 90খন লেখ আবেদন দাখিল কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত। অন্যহাতে পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত দাখিল হোৱা লেখ আবেদনৰ ওপৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে বিচাৰ প্ৰক্ৰিয়া। 12 জানুৱাৰী এই লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি 9টা পঞ্চায়ত বাদ দি ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিব বুলি ৰায় দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠৰ পঞ্চায়ত নিৰ্বাচন ক্ষেত্ৰত দিয়া ৰায়ৰ সন্দৰ্ভত প্ৰত্যাহ্বান জনাই বিষয়টোৰ সন্দৰ্ভত পুনৰ আবেদন কৰিছিল চৰকাৰে। আজি বিষয়টো পুনৰ শুনানিৰ গ্ৰহণৰ পিছত পূৰ্বে নিৰ্বাচনৰ সম্পৰ্কত দিয়া সিদ্ধান্তত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ। ৰাজ্যৰ সকলো পঞ্চায়ততে অনুষ্ঠিত কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিলেও চলি থাকিব বিচাৰ প্ৰক্ৰিয়া। 6 ফেব্ৰুৱাৰীত পুনৰ শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে। এইটো অৰ্ডাৰ দিলে যে আপাতত যিটো ইণ্টাৰিম যিটো ষ্টে দিছিলে হেৰিৰ ওপৰত, এই 9টা লেখ আবেদনৰ এৰিয়াত ইলেকশ্যন পাতাৰ পৰা যে ষ্টে দিছিলে, সেই ষ্টেটো আপাতত স্থগিত কৰিছে। অহা 6 তাৰিখ ফাৰ্দাৰ হিয়াৰিং হ'ব। আৰু ইন দ্য মেইন টাইম আমি কৈছিলোঁ যে আমি আপিল ফাইল কৰিম। আমিও সেইটো অৰ্ডাৰ ছেটিছফাইড নহয়, আমি ফাইল ৰেডি কৰি আছিলোঁ। আমি সেইটো ফাইল কৰিম। কোৰ্টে কৈছে আপোনালোকে সেইটো ফাইল কৰক, সেইটো আমি আপোনালোকে ফাইল কৰাৰ পিছত আমি চাম। ৰাজ্যৰ সকলো পঞ্চায়ততে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিলেও পৰৱৰ্তী সময়ত ন্যায়ালয়ত চলি থকা গোচৰত বিসংগতি স্পষ্ট হ'লে অবৈধ হিচাপে ঘোষণা কৰিব পাৰে পঞ্চায়ত নিৰ্বাচনক। 9টা বাদ দি পেলাই আৰু যে 60-70টা কেছ আৰু আছে যে সেইকেইটা কেছ চলি থাকিব। সেইকেইটা কেছৰ ওপৰত কোনো ধৰণৰ এইটো অৰ্ডাৰৰ কাৰণে কোনো ধৰণৰ ইম্পেক্ট বা কোনো ধৰণৰ হেৰি নাহিব বুলি কৈ দিছে। সেইটো ইণ্ডিপেণ্ডেণ্টলি বাকী চবকেইটা কেছ যিকেইটা চলি আছে চলি থাকিব পাৰিব। আপাতত স্থগিত কৰিছে চৰকাৰে, যদি নটিফিকেশ্যন দিলে দিব পাৰে। কিন্তু আমি সেইটো কেছত আমাৰ যে আপিল এইটো শুনিব অহা 6 তাৰিখ। আনহাতে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হ'লেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কংগ্ৰেছৰ দাবী আৰু ন্যায়ালয়ৰ মজিয়াত চলি থকা বিচাৰ প্ৰক্ৰিয়া। এই বিষয়বোৰৰ মাজত কেতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব সেয়াহে হ'ব লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট, ডি নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।